আজি তেজৰ বাৰ্থডে আৰু আজি বাৰ্থডে কেকটো আনিবলৈ গৈ আছোঁ। বৰষুণ দিয়ে আছে, ছাতি লৈ আহিছোঁ। এতিয়া কেনেকুৱা ৰাস্তাৰ ফালে আমি অহা যোৱা কৰি থাকোঁ। এয়া দেখিছেনে ৰাস্তাৰ অৱস্থা, খোজকাঢ়ি যাবলৈকো ৰাস্তা নাই মানে। আজি তেজৰ বাৰ্থডে আছে, সেইটো ভাবিলোঁ যে আহি পেলাই অলপ কেক চেক কাটা হ'ল বাৰু। তেতিয়া আণ্টিয়ে ক'লে যে ব্লগ এটা বনোৱা, সেইটো কাৰণে আজি মোৰ লগত আছে মোৰ বেষ্টি মৌচুমী। তো এতিয়া আমি ভিতৰলৈ যাওঁ, ভিতৰত চব বহি আছে, দেখাম আপোনালোকক, কিন্তু একো কথা নাই। কোৱা নাই, মই একো নকওঁ, তাই লাজ লাগি আছে। যেতিয়া মই ভিতৰলৈ যাওঁ, চব বহি আছে, ইয়াত দেখাম কি হৈছে কি নহয়। বহুত ধুনীয়াকৈ ডিজাইনিং কৰিছে, কিন্তু মই ভিতৰত একো নকওঁ, মোৰ লাজ লাগে। হাই ড্ৰাইভাৰ বক মই নবকোঁ। দেখা চলিকে দেখা ডেকোৰেশ্যন আমাৰ এইখিনি ডেকোৰেশ্যন চব বহি আছে। আমাৰ চব বহি আছে। এজনী আফচানা হাই কোৱা হাই। আৰু এয়া অলপমান পায়স বনাইছোঁ ল'ৰা ছোৱালীকেইটাক খুৱাবৰ কাৰণে, বেছি বনোৱা নাই, বেছি আয়োজন কৰাও নাই যিহেতুকে। এনেকৈ বেকানটো নুঠিব নহয়, সেইবিলাক কাটিব এইকেইটা বহি আছে। উল্টা কি হৈছে? সিধা হ।